নমস্কাৰ বন্ধুসকল, মই অমৰয় পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল আপস্কিল নৰ্থ ইষ্টলৈ। তো যিহেতু মই কৈছিলোঁ যে 1 জুলাই 2024 পৰা মই ক'ৰ টপিক্স একাউণ্টিং ফৰ APDCL, APSC, AAO এক্সামৰ কাৰণে মই ছেশ্যনছখিনি ষ্টাৰ্ট কৰিম। তো আজি এটা ভিডিঅ' মই ৰিলিজ কৰিব গৈ আছোঁ ৰিগাৰ্ডিং দিছ, আৰু আজিৰ পৰা আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ব। বাট ভিডিঅ'খিনি ষ্টাৰ্ট কৰাৰ আগত মই কিছুমান কথা এক্সপিৰিয়েঞ্চসকলক কৈ দিব বিচাৰোঁ। আপোনালোকে যদি এক্সামটোত এইটো পেপাৰ একাউণ্টিং যোনটো পেপাৰ হ'ব, APDCL, APSC যোনটো একাউণ্টিং পেপাৰ হ'ব, সেই পেপাৰটোত যদি আপোনালোকে একচুৱেলি এক্সেল কৰিব বিচাৰে আৰু যদি মেক্সিমাম মাৰ্কছ মানে স্ক'ৰ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে 2-3টা কাম কৰিব লাগিব সৰু সৰু, যোনখিনি মই মোৰ ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে মই কৈ দিওঁ আপোনালোকে কি কৰিব পাৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ'খিনিৰ মেক্সিমাম বেনিফিট উঠাব হ'লে আপোনালোকে মাৰ্কছখিনি যোনখিনি মই এতিয়া পইণ্টছ ক'ম, সেই পইণ্টছখিনি আপোনালোকে ডেফিনেটলি টিক কৰি ল'ব আৰু ফ'ল' কৰিব, যাতে আপোনালোকে মেক্সিমাম মাৰ্কছ এই পেপাৰটোত স্ক'ৰ কৰিব পাৰে। চৰি, ইট ইজ এ হিউজ পেপাৰ একাউণ্টিং, আৰু ভেৰিয়াছ ছেকশ্যনছ আছে এই পেপাৰটোৰ, য'ৰ পৰা এক্সামিনাৰে বা আমাৰ APDCL কুৱেশ্যন সুধিব পাৰে। এণ্ড অল দ্য ছেকশ্যনছ আৰ ইকুৱেলি ইম্পৰ্টেণ্ট, বিকজ সেই ছেকশ্যনখিনি প্ৰেক্টিকেলিও আপোনালোকে যেতিয়া ফিল্ডত যাব, ফিল্ডত যেতিয়া এপইণ্টমেণ্ট হোৱাৰ পিছত যেতিয়া আপোনালোকে ফিল্ডত যাব, তেতিয়া আপোনালোকে চাব, আপোনালোকে ইয়াত ক্লাছ কৰি থকাত শিকা কিছুমান বস্তুৱে আপোনালোকে তাত গম পাব, মানে কৰিবলগীয়া হ'ব পাৰে। ছ' আপোনালোকে ইয়াত যিখিনি কৰিব, স্পেচিয়েলি যোনসকল এক্সপিৰিয়েঞ্চ আছে, যোনে আপোনাৰ ফ্ৰম একাউণ্টিং বেকগ্ৰাউণ্ড, BCom বেকগ্ৰাউণ্ড বা BBA বেকগ্ৰাউণ্ড, তেওঁলোকে যদি এক্সামটো দিব গৈ আছে, তেনেহ'লে তেওঁলোকৰ কাৰণে হয়তো ইমান ইছ্যু নহ'ব, তেওঁলোকে বস্তুখিনি ৰিলেট কৰিব পাৰিব মই কি পঢ়াম বা কি নপঢ়াম ভিডিঅ'খিনি। বাট যোনসকল এক্সপিৰিয়েঞ্চ BCom বেকগ্ৰাউণ্ডৰ বা কমাৰ্চ বেকগ্ৰাউণ্ডৰ নহয়, যোনসকল এক্সপিৰিয়েঞ্চ ছায়েন্স বা আৰ্টছ বেকগ্ৰাউণ্ডৰ হয় আৰু তেওঁলোকে এক্সামটোৰ কাৰণে এপিয়াৰ কৰিব গৈ আছে, সেইসকল এক্সপিৰিয়েঞ্চৰ কাৰণে কিছুমান বস্তু আছে যিবিলাক আপোনালোকে অলপ বুজিব লাগিব, শুনিব লাগিব, আৰু সেইখিনি বস্তু আপোনালোকে যদি ভালকৈ নোটিং কৰি পেলাই পঢ়ে, তেনেহ'লে ডেফিনেটলি আপোনালোকে এক্সামটোত এক্সেল কৰিব পাৰিব, স্পেচিয়েলি ফৰ দ'জ। আৰু আপোনালোকে যেতিয়া ফিল্ডত যাব প্ৰেক্টিকেলি কামখিনি কৰিবলৈ, তাত আপোনালোকে গম পাব যে মেক্সিমাম বস্তু ইয়াত আমি যি ক্লাছত কৰিম বা যি আমি এই প্ৰিপেৰেশ্যনছ ভিডিঅ'ছত আমি শিকিম, মেক্সিমাম বস্তু আপুনি তাত গৈ পেলাই চাব, চিমিলাৰ বস্তু পাই যাব। গতিকে আমি এই ক্লাছখিনি অলপ ডেপথত কৰিব বিচাৰিম, যাতে এনি কৰ্নাৰৰ পৰা কুৱেশ্যন দিলে আমি এটেম্প কৰিব পাৰোঁ, আৰু লগতে আমি যিসকল কুৱেশ্যন বেংক আছে ফ্ৰম ভেৰাইটিজ চ'ৰ্চেছ, মই ট্ৰাই কৰি আছোঁ গোটেইখিনি কালেক্ট কৰাৰ আপোনালোকৰ কাৰণে, যাতে আমি এইটো ক্লাছত ছল্ভ কৰিব পাৰোঁ থ্ৰু মাই ভিডিঅ'ছ। আৰু আপোনালোকে ভিডিঅ'খিনি মেক্সিমাম শ্বেয়াৰ কৰিব, যাতে বহুতে ভিডিঅ'খিনিৰ বেনিফিটটো ল'ব পাৰে। ছাবস্ক্ৰাইব কৰিব চেনেলটো, শ্বেয়াৰ কৰিব, লাইকছ কৰিব, যাতে মোৰো অলপ মটিভেশ্যন আহে। ছ' এই ভিডিঅ'টো জাৰ্ণিটো ষ্টাৰ্ট কৰাৰ আগত মই 3-4টা পইণ্ট সৰুকৈ কৈ দিব বিচাৰোঁ। নাম্বাৰ 1, যেতিয়া আপোনালোকে ভিডিঅ'টো চাব, ভিডিঅ'টো এনেকৈ নাচাব যে মই মোবাইলত অলপ সময় চালোঁ আৰু চাই পেলাই মই থৈ দিলোঁ, হৈ গ'ল, এনেকৈ নহ'ব। আপোনালোকে এটা ডেডিকেটেডলি টাইমত বহিব, যে 1 আৱাৰ বা 2 আৱাৰ বা যিমান সময়ৰ এটা ভিডিঅ' হয়, 1 আৱাৰ 2 আৱাৰ যিমান সময়ৰ এটা ভিডিঅ' হয় বা হাফ এন আৱাৰ, আপোনালোকে সিমানখিনি টাইম ডেডিকেটেডলি পঢ়িব। আৰু যি পঢ়ি আছে আপোনালোকে এটা এক্সাৰচাইজ বুকত বা কপিত এটা নোট কৰিব বস্তুখিনি, ছামাৰাইজ কৰি। মই ভিডিঅ'খিনিৰ মাজে মাজে কৈ দিম যে আপোনালোকে এই বস্তুখিনি নোট কৰক, বা এই ছেকশ্যনখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে বা APDCL কুৱেশ্যন সুধিব পাৰে। চাওক, মোৰ মেইন টাৰ্গেট হ'ল আপোনালোকে যাতে এক্সামটো কোৱালিফাই কৰিব পাৰে, বাট ইয়াৰ উপৰিও এটা টাৰ্গেট আছে। সেই টাৰ্গেটটো হ'ল, যদি কুৱেশ্যন এটা ডিফিকাল্ট, মানে আপোনালোকক ডিফিকাল্ট দিব নোৱাৰে, বিকজ কি এইটো কোনো এনেকুৱা নহয় যে ইট ইজ এন প্ৰফেশ্যনেল এক্সাম ফৰ কমাৰ্চ, তেনেকুৱা নহয়। এটা মিডিঅকাৰ লেভেলৰ পেপাৰ দিলেও যাতে আপোনালোকে ইজি দিলেতো আপোনালোকে পাৰিবই, বিকজ ইজি দিয়া মানে আপোনাৰ পাষ্ট পেপাৰ্ছৰ পৰা এটা কুৱেশ্যন কাটি দিয়া মানে ইজি।
বাট যদি আপোনাৰ মিডিয়কাৰ লেভেল যদি নতুন কিছুমান বস্তু সোধে কুৱেশ্যন পেপাৰত আপোনালোকে সেইটোও যাতে এটেম্প কৰিব পাৰে এক্সাম পেপাৰত তো ইমানলৈকে মই এই ভিডিঅ'খিনিত প্ৰিপেৰেশ্যনখিনি লৈ যাম নেক্সট হ'ল আপোনালোকে নোটিং ডাউন কৰিব গোটেই চামাৰিখিনি মই য'ত ক'ম যে এই বস্তুটোৰ পৰা কুৱেশ্যন আহিব পাৰে বা এই টপিকটোৰ পৰা এই পৰ্চনটোৰ পৰা কুৱেশ্যন আহিব পাৰে আপোনালোকে সেই বস্তুটো চমুকৈ নোট কৰি ল'ব ঠিক আছে নাম্বাৰ 1 নাম্বাৰ 2 ডেডিকেটেডলি আপোনালোকে এটা টাইমত বহিব আৰু ট্ৰাই কৰিব ভিডিঅ'টো ওৱান গ'ত চোৱাৰ এনেকুৱা নহয় আজি 1 ঘণ্টাৰ ভিডিঅ'টো আজি 10 মিনিট চাই থৈ দিলোঁ কালি আকৌ 10 মিনিট চালোঁ তেনেহ'লে আপোনালোকৰ ফ্ল'টো কেতিয়াও নাহিব আৰু 3 নম্বৰ হ'ল আপোনালোকে ভিডিঅ'টো কৰাৰ পিছত ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰো যদি কিবা মেটেৰিয়েল আছে তাত আপোনালোকে কৰিব পাৰে কি কয় কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰে ছল্ভ কৰি চাব পাৰে আৰু চাব পাৰে যে আপোনালোকে যি পঢ়ি আছে বা আমি ক্লাছত যি কৰি আছোঁ তাৰ লগত বস্তুখিনি মেটচ খায় নে নাখায় তো ইয়াত আমি ভিডিঅ'টো এতিয়া জাৰ্ণিটো ষ্টাৰ্ট কৰিম তো মেইনলি ইয়াত যোনটো জাৰ্ণি আছে আমি যোনটো আপোনাৰ APDCLৰ একাউণ্টিং পেপাৰ থাকে একাউণ্টিঙৰ মেইনলি দুটা বেছ থাকে এটা হ'ল গভৰ্ণমেণ্ট একাউণ্টিং এটা হ'ল ফাইনেন্সিয়েল একাউণ্টিং মানে কমাৰ্চিয়েল একাউণ্টিং ঠিক আছে তো আমি যোনটো APDCL এক্সামৰ ক্ষেত্ৰত চাওক বেচিকেলি APSCয়ে যোনটো AAO এক্সাম পাতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ CCE এক্সাম বা AAO এক্সাম যোনটো পাতে আমাৰ APSCয়ে তাত কোনো একাউণ্টছৰ পেপাৰে নাথাকে বেচিকেলি সিহঁতে মানে যোনে এই এক্সামটো দিয়ে তেওঁলোকে জেনেৰেল ষ্টাডিজ পেপাৰ পঢ়ি পেলাই বা মেথছ পেপাৰ পঢ়ি পেলাই কি কৰে এক্সামটো দিয়ে চ' তেওঁলোকে এনেকুৱা নহয় যে একাউণ্টছৰ পেপাৰ কিবা এটা এক্সাম দি পেলাই পাইছে তেনেকুৱা নহয় তেওঁলোকে জেনেৰেল ষ্টাডিজ বা মেথছ বা জেনেৰেল নলেজ সেইখিনি পেপাৰ দি পেলাই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে নিযুক্তি পায় কিন্তু APDCLৰ কেছত বেলেগ কাৰণ APDCLটো এটা কমাৰ্চিয়েল অৰ্গেনাইজেশ্যন হয় টেকনো কমাৰ্চিয়েল অৰ্গেনাইজেশ্যন বুলি কয় আৰু ইয়াত যোনটো একাউণ্টিং হয় সেইটো কমাৰ্চিয়েল একাউণ্টিং হয় এইটো একাউণ্টিং নহয় গভৰ্ণমেণ্ট একাউণ্টিং নহয় ঠিক আছে তো কমাৰ্চিয়েল একাউণ্টিং ক'ব গ'লে বেচিকেলি তাত 2-3টা বস্তু পৰে 4টা তাৰ উইং থাকে মেইনলি 4টা উইং থাকে এটা হ'ল ফাইনেন্সিয়েল একাউণ্টিং এটা হ'ল কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টিং এটা হ'ল ইনকাম টেক্স বা ৰেগুলেশ্যনছ বুলি কয় ৰেগুলেশ্যনছ লজ এণ্ড ৰেগুলেশ্যনছ আৰু এটা আপোনাৰ এটা আছে অডিটিং তো এই 4টা বেছটো যেতিয়া মিলে গৈ পেলাই আৰু বহুত বস্তু আছে বাট একাউণ্টিঙৰ যোনটো লিমিটেড এৰিয়া আছে সেই এৰিয়াটো কি হয় এইখিনি বস্তু আহে তো আমি যেতিয়া ভিডিঅ'খিনি কৰিম আমি যেতিয়া ভিডিঅ' চিলেবাছটো কাভাৰ কৰিম তেতিয়া মেইনলি এইখিনি বস্তুৱে আমি কাভাৰ কৰিব ট্ৰাই কৰিম যে এই 4টা বস্তু ফাইনেন্সিয়েল একাউণ্টিং কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টিং টেক্সেশ্যন লজ এণ্ড ৰেগুলেশ্যনছ যাৰ ভিতৰত টেক্সেশ্যনো আহি যাব এণ্ড দেন অডিটিং এই 4টা বস্তু আমি ইয়াত কি কৰিম কাভাৰ কৰিব ট্ৰাই কৰিম ঠিক আছে নেক্সট হ'ল লং কুৱেশ্যন ইয়াত এইটো এক্সামত কোনো লং কুৱেশ্যন নাহে আপোনাৰ এক্সাম আপোনাৰ যোনটো কুৱেশ্যন আহিব মষ্ট প্ৰবেবলি 1 মাৰ্কছ বা 2 মাৰ্কছৰ আহিব আৰু এটা অপশ্যনেল MCQ টাইপৰ আহিব বাট ইয়াত এনেকুৱা আপোনালোকক নিদিয়ে যে আপোনালোকক কিবা এটা বস্তু প্ৰিপেয়াৰ কৰিব দিছে বা বনাব দিছে বা এটা কেলকুলেশ্যন কৰিব তেনেকুৱা নহয় সৰু সুৰা কেলকুলেশ্যন দিব পাৰে যোনবিলাক আমি ডিউৰিং দ্য ক্লাছ আমি কৰিম যে সৰু সুৰা কেলকুলেশ্যন কেনেকৈ যেনেকৈ এটা ব্ৰেণ্ড আছে যেনেকৈ জিঅ' এটা ব্ৰেণ্ডৰ ভেলুটো কেনেকৈ কেলকুলেট কৰে চ' সেইখিনি বস্তু আমি শিকিম এনেকুৱা নহয় যে আপোনালোকে খালি মানে এক্সামটোৰ কাৰণতে আপুনি এই ভিডিঅ'টো চাব পাৰে এনেও আপোনালোকে চাব পাৰে জাষ্ট ফৰ ফান এণ্ড জেনেৰেল নলেজ আপোনালোকে চাব পাৰে যে এইটো বস্তু এনেকৈ হয় ঠিক আছে তো ব'লক আমি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো প্ৰথম আমি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ফাৰ্ষ্টত আমি এটা বস্তু চাম যে একাউণ্টেণ্ট এজন অৰ্গেনাইজেশ্যনত এজন একাউণ্টেণ্টৰ কিয় দৰকাৰ হয় ঠিক আছে মেইনলি আপোনাৰ কমাৰ্চিয়েল অৰ্গেনাইজেশ্যন চাওক APDCL যোনটো আছে আপুনি APDCL হ'ল এটা কোম্পানীছ এক্ট 2013ৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড হোৱা কোম্পানী আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড পাব্লিক কোম্পানী হয় আৰু এইটোক মানে ছেকশ্যন 8 কোম্পানী বা আপোনাৰ আগৰ ছেকশ্যনত ছেকশ্যন 25 কোম্পানী বুলিও কৈছিল যাৰ
এইখিনি ছেকশ্যনৰ আণ্ডাৰত কোম্পানীটো কি আছে ৰেজিষ্টাৰ্ড কৰা আছে চ' সেইখিনি বস্তু এক্সামত নাহে এক্সামত আপোনালোকৰ মেইনলি প্ৰিলিমিনাৰী বস্তুখিনিয়ে আহিব তো এইটোতো অলপ ডেপ্থ হৈ গ'ল তো তথাপিও আমি এটা বস্তু ইয়াত প্ৰথমত চাম যে এজন একাউণ্টেণ্টৰ মানে এজন কমাৰ্চিয়েল অৰ্গেনাইজেশ্যনত এজন একাউণ্টেণ্টৰ কি ৰোল বা কিয় দৰকাৰ কি কৰে তেওঁ কামটো কি কৰে কাৰণ আপোনালোকে যেতিয়া তাত গৈ বহিব এনেকুৱা কোনো মানুহ নাহে যে আপোনালোকক আহি পেলাই শিকাই দিব হাতে ধৰি ধৰি যে এইটো কাম কৰা বা সেইটো কাম কৰা ইউ আৰ অল এলন ইন দ্য চি অ'চেন এণ্ড ইউ হেভ টু ছুইম এলন মানে আপোনালোকে নিজে নিজে সাঁতুৰি যাব লাগিব আৰু সাঁতুৰিবও লাগিব শিকিবও লাগিব আৰু আপোনালোকৰ যিবিলাক মানে ৰুলছ ৰেগুলেশ্যন আছে সেইবিলাক ফ'ল' কৰি গৈ থাকিব লাগিব তো আপোনালোকে যদি ৰুল ৰেগুলেশ্যনবিলাক গমেই নাপায় যে কি হয় কি নহয় তেনেহ'লে আপোনালোকৰ কাৰণে অলপ প্ৰব্লেমেটিক হ'ব পাৰে চ' আমি প্ৰথমত চাম যে এজন একাউণ্টেণ্টৰ বিজনেছত কি দৰকাৰ কিয় সেই একাউণ্টেণ্টজনৰ দৰকাৰ পৰে বিজনেছত ঠিক আছে তো ইয়াত মোৰ এটা ডায়েগ্ৰাম আছে সৰু ডায়েগ্ৰামটো আমি অলপ বুজিবলৈ ট্ৰাই কৰিম ডায়েগ্ৰামটোত হ'ল যে বিজনেছ ফ্ল' এণ্ড ৰোল অফ একাউণ্টেণ্ট ঠিক আছে তো এটা বিজনেছ কেনেকৈ ফ্ল' হয় আৰু তাত একাউণ্টেণ্টৰ মানে কি ৰোল থাকে ঠিক আছে চ' এটা বিজনেছ যেতিয়া ষ্টাৰ্ট হয় সদায় মনত ৰাখিব এটা বিজনেছ যেতিয়া ষ্টাৰ্ট হয় তাত মেইনলি কিহৰ দৰকাৰ পৰে ফাইনেন্সৰ দৰকাৰ পৰে পইচা ঠিক আছে পইচাৰ দৰকাৰ পৰে চ' এই পইচাটো বিজনেছে ক'ৰ পৰা আনে ঠিক আছে চ' এই ফ্ল'টো আমি বুজিলে আমি যেতিয়া এই ফ্ল'টোৰ এণ্ডত আহিম তেতিয়া আমি সেইটোও গম পাম যে বিজনেছত এটা একাউণ্টেণ্টৰ কি ৰোল আৰু একাউণ্টিঙৰ কি ৰোল এই দুটা বস্তুৱে আমি ইয়াত গম পাম ঠিক আছে তো যেতিয়া এটা বিজনেছ ষ্টাৰ্ট হয় সেই বিজনেছটো কি হয় ফাণ্ডৰ দৰকাৰ পৰে বা পইচাৰ দৰকাৰ হয় এইটো আপোনালোকে চবেই জানে আপুনিও যদি এটা বিজনেছ কৰিব যায় তাৰ পইচাৰ দৰকাৰ পৰিব এতিয়া আপুনি যদি বিজনেছটো কৰিব যায় আপুনি পইচা ক'ৰ পৰা আনিব পাৰিব তো সেই মিনছ যিবিলাক য'ৰ পৰা আমি পইচা আনিব পাৰিম সেই মিনছবিলাকক কোৱা হয় চ'ৰ্চেছ অফ ফাইনেন্স ঠিক আছে চ'ৰ্চেছ অফ ফাইনেন্স তো বেচিকেলি ট্ৰেডিশ্যনেলি দেয়াৰ আৰ 3 চ'ৰ্চেছ অফ ফাইনেন্স এটা হ'ল অ'নাৰ এটা হ'ল বেংকছ এটা হ'ল ফাণ্ডছ ঠিক আছে অ'নাৰ মানে যোন মালিক যোনে কেপিটেল লগাইছে ঠিক আছে অ'নাৰ মানে যোন মালিক যোনে কেপিটেল লগাইছে বিজনেছত আপুনি এটা বিজনেছত কিমান লগাব পাৰিব আপোনাৰ লিমিট থাকিব পাৰে কিন্তু আপুনি বিজনেছ ডাঙৰ কৰিব হ'লে আপোনাৰ ফাণ্ড লাগিব বহুত ফাণ্ড লাগিব যাতে কম্পিটিটৰে আপোনাক মাৰ্কেটৰ পৰা আঁতৰাই দিব নোৱাৰে চ' আপুনি কিমান লগাব তাৰ এটা লিমিট আছে চ' নেক্সট কেপিটেলৰ চ'ৰ্চ হ'ল বেংকছৰ পৰা বিজনেছবিলাকে কি হয় বিজনেছসমূহে কি কৰে লোন লয় ইয়াত মোৰ ভিডিঅ'খিনি যোনে শুনি পাই আছে তাৰ ভিতৰতো কাৰোবাৰ হয়তো তেনেকুৱা বিজনেছ থাকিব পাৰে তেওঁলোকে গম পায় যে বেংকৰ পৰা লোন লৈ পেলাই বিজনেছ ৰান কৰে চ' ইট ইজ আনাডাৰ চ'ৰ্চ অফ ফাইনেন্স ঠিক আছে তাৰপিছত ৰেইজিং অফ ফাণ্ডছ মানে আপোনালোকৰ শ্বেয়াৰ্ছ ইছ্যু কৰা বা শ্বেয়াৰৰ থ্ৰু দি পইচা উঠোৱা মাৰ্কেটৰ পৰা বা ডিভেঞ্চাৰ বুলি এটা ইনষ্ট্ৰুমেণ্ট থাকে সেইটোৰ থ্ৰু দি মাৰ্কেটৰ পৰা পইচা উঠোৱা ঠিক আছে আপোনালোকে এতিয়া চবেই গম পায় এটা এপ আছে গ্ৰ' এপ য'ত মেক্সিমাম মানুহে আজিকালি কি কৰি থাকে ট্ৰেডিং কৰি থাকে ঠিক আছে তো এই ট্ৰেডিং কৰাৰ আগতে ট্ৰেডিং মানে বজাৰ চ' বজাৰৰ অহাৰ আগতে কোম্পানীয়ে কি কৰে IPO বুলি এটা বস্তু আছে IPO ৰিলিজ কৰে ইনিচিয়েল পাব্লিক অফাৰ ঠিক আছে ইনিচিয়েল পাব্লিক অফাৰ ৰিলিজ কৰি ফাৰ্ষ্ট কোম্পানীয়ে যোনে এই শ্বেয়াৰ্ছবিলাক কিনিব বিচাৰে তাক বেছি দিয়ে ঠিক আছে তাৰপিছত তাৰ পৰা এই শ্বেয়াৰ্ছবিলাক মাৰ্কেটত গুচি যায় যেতিয়া এই শ্বেয়াৰ্ছবিলাক মাৰ্কেটত আহি যায় মানে ডিলিংছৰ কাৰণে আহি যায় তেতিয়া আপোনালোকে কি কৰিব পাৰে জেনেৰেল পাব্লিকে থ্ৰু এপ লাইক গ্ৰ' তাৰপিছত আৰু কিছুমান এপ আছে বহুত আছে সেইবিলাকত থ্ৰু ডিলিংছ কৰিব পাৰে সেই শ্বেয়াৰ্ছবিলাকত চ' সেইটো এটা যেতিয়া কোনোবাই এটা শ্বেয়াৰ কিনি আছে বা পইচা দি পেলাই শ্বেয়াৰটো ডিলিংছ কৰি আছে সেই পইচাটো আল্টিমেটলি ক'ত গৈ আছে আল্টিমেটলি কোম্পানী তাত গৈ আছে চ' ইট ইজ এন আনাডাৰ চ'ৰ্চ অফ ফাইনেন্স ফৰ দ্য বিজনেছ ঠিক আছে তো আমি বিজনেছৰ ফাইনেন্সৰ চ'ৰ্চ ট্ৰেডিশ্যনেলি চ'ৰ্চ কৈছোঁ মই বহুত থাকিব পাৰে কিন্তু মই ট্ৰেডিশ্যনেলকেইটা কৈ আছোঁ ট্ৰেডিশ্যনেল 3টা চ'ৰ্চ থাকে যে অ'নাৰে নিজৰ কেপিটেল লগাব পাৰে বা বেংকৰ পৰা বিজনেছে লোন ল'ব পাৰে বা ফাণ্ডছ
ঠিক আছে, ফাণ্ডছ ৰেজ কৰিব পাৰে বেংকে থ্ৰু ইনষ্ট্ৰুমেণ্টছ লাইক শ্বেয়াৰ্ছ, ডিবেঞ্চাৰ্ছ এটচেট্ৰা। তো আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, হোৱাট আৰ দ্য চ'ৰ্চেছ অফ ফাইনেন্স, হোৱাট আৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য চ'ৰ্চেছ অফ ফাইনেন্স, তাত অপশ্যন দি দিব। তো এইটো এনচাৰটো এইটো হ'ব যে বেংকছ, অ'নাৰ্ছ বা ফাণ্ডছ তেনেকুৱা টাইপৰ। তো এইটো হ'ল চ'ৰ্চেছ অফ ফাণ্ডছ, ঠিক আছে। এতিয়া কথা হ'ল যে অ'নাৰে নিজৰ পইচাটো লগাইছে, লগোৱাৰ পিছত লগোৱাৰ পিছত তাত ইনকাম জেনেৰেট কৰিছে বা কৰা নাই, ডেট ইজ অ'নাৰ্ছ অ'ন ডিচিশ্যন, তেওঁ বিজনেছ কেনেকৈ কৰিছে কৰা নাই। কিন্তু তাৰ বাহিৰত যেতিয়া কোনো এটা বিজনেছে বেংকৰ পৰা লোন লৈ লয় বা ফাণ্ডছ ৰেইজ কৰে, তাত যোনটো পইচা বিজনেছৰ তাত গৈ আছে বা কোম্পানীৰ তাত গৈ আছে বা এণ্টাৰপ্ৰাইজৰ তাত গৈ আছে পইচাটো বেংকৰ পৰা বা থ্ৰু ফাণ্ডছ ৰেইজিং, এইটো বেচিকেলি অ'নাৰৰ পইচা নহয়, এইটো কাৰ পইচা, পাব্লিকৰ পইচা আপুনি যদি চায়। কাৰণ যদি মই বেংকৰ কথা কওঁ, বেংকত আমাৰ নিচিনা জেনেৰেল পাব্লিকে যেতিয়া ডেপজিট থয়, সেই পইচাটোহে বেংকে কি কৰে, চৰি মোৰ অলপ কাহ হৈছে, চৰি ফৰ ডেট। বেংকে তেতিয়া কি কৰে, যেতিয়া আমাৰ নিচিনা মানুহে ছেভিংছ একাউণ্ট খোলে বা চেলাৰী একাউণ্ট খোলে বা কাৰেণ্ট একাউণ্ট খোলে আৰু তাত পইচাটো ৰাখে, সেই পইচাটো বেংকে কাক দিয়ে, বিজনেছক দিয়ে, ঠিক আছে, ফৰ ৰানিং দ্য বিজনেছ, ফৰ আৰ্নিং প্ৰফিট, যাতে বেংকেও তাৰ পৰা ইনকাম আৰ্ণ কৰিব পাৰে আৰু বেংকে কিছুমান ইনকাম যাতে আমাকো দিব পাৰে, যোনটো আমি ইণ্টাৰেষ্ট পাওঁ বেংক একাউণ্টত, ঠিক আছে। তো আল্টিমেটলি যিকোনো বিজনেছত তাত যদি কোনোবা লোনৰ থ্ৰুত পইচা গৈ আছে, সেইটো বেংকৰ পইচাও নহয়, সেইটো বিজনেছৰ মালিকৰ পইচাও নহয়, সেইটো কাৰ পইচা, সেইটো পাব্লিকৰ পইচা, ঠিক আছে। চিমিলাৰলি যেতিয়া ফাণ্ডছ ৰেইজ কৰে বেংকে, ৰেইজ কৰে থ্ৰু ডিবেঞ্চাৰ এণ্ড শ্বেয়াৰ্ছ বা আদাৰ ইনষ্ট্ৰুমেণ্টছ, ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টছ বুলি কোৱা হয় এইবিলাকক। তো আদাৰ ইনষ্ট্ৰুমেণ্টছৰ থ্ৰুত যেতিয়া বেংকে বিজনেছে ফাণ্ড ৰেইজ কৰে, ইন ডেট কেছ অলছ' পাব্লিকৰ পইচাই লাগি থাকে, কাৰণ কি পাব্লিকে শ্বেয়াৰ্ছটো কিনিছে বা ডিবেঞ্চাৰ্ছটো কিনিছে, সেইকাৰণেহে পইচাটো ক'ত গৈছে, বিজনেছত গৈছে। যদি পাব্লিকে নিকিনিলে কোনে কিনিব? চ' ডেট ইজ অলছ' কাৰ মানি, পাব্লিকৰ মানি, এইটো অ'নাৰৰ মানি নহয়। চ' আমি যদি চামাৰী হিচাপত চাব যাওঁ যে এটা বিজনেছত মেইনলি অ'নাৰৰ পইচাও লাগি থাকে আৰু কাৰ পইচা লাগি থাকে, পাব্লিকৰ পইচাও লাগি থাকে, ঠিক আছে, বা আদাৰ ইনষ্টিটিউশ্যনছৰ পইচাও লাগি থাকে, ঠিক আছে। ইয়াত আহে গভৰ্ণমেণ্ট, ইয়াত ইণ্ট্ৰডিউচ হয় গভৰ্ণমেণ্ট। তেতিয়া গভৰ্ণমেণ্টে কি কয় যে বিজনেছসকলক কয়, যেতিয়া বিজনেছে এই ভেৰাইটিজ চ'ৰ্চৰ পৰা ফাইনেন্সবিলাক লৈ লয়, তেতিয়া গভৰ্ণমেণ্টে বিজনেছক কি কয়, গভৰ্ণমেণ্টে কয় নাও আপোনালোকে ইউ হেভ টু মেইনটেইন ইয়'ৰ বুকছ অফ একাউণ্টছ মানে হিচাপৰ বহি আপোনালোকে ৰাখিব লাগিব, আৰু টাইম টু টাইম আপোনালোকে আমাক কি দিব লাগিব, ৰিপৰ্টছ দিব লাগিব যে আপোনালোকে কি কৰি আছে বিজনেছত, এই পইচাবিলাক যে আপোনালোকে মাৰ্কেটৰ পৰা উঠাইছে, পাব্লিকৰ পৰা উঠাইছে, সেই পইচাবিলাক দি আপোনালোকে কি কৰি আছে, কিমান প্ৰফিট জেনেৰেট কৰি আছে, কিমান ট্ৰেনজেকশ্যনছ কৰি আছে, কেনেকৈ ইউটিলাইজেশ্যন কৰি আছে, সেই গোটেইখিনি তথ্য আপোনালোকে ৰাখিব লাগিব, আৰু লগতে আমাকো সেই তথ্যখিনি কি কৰিব লাগিব, দিব লাগিব। আৰু এই চিটুৱেশ্যনটোত এণ্ট্ৰি হয় এজন যোনে কি কৰে, who is mostly known for maintaining books of accounts and preparing reports. তেওঁ বুকছ অফ একাউণ্টছ আৰু ৰিপৰ্টছ মেইনটেইন কৰাৰ কাৰণে তেওঁক এজন প্ৰফেশ্যনেলৰ দৰকাৰ হয়, বা তাত এজন প্ৰফেশ্যনেলৰ এণ্ট্ৰি হয়, আৰু সেই প্ৰফেশ্যনেলজনক কি বুলি কোৱা হয়, একাউণ্টেণ্ট বুলি কোৱা হয়। সেই একাউণ্টেণ্টজন হ'ল আপোনালোক যোনে আফটাৰ ক্লিয়াৰিং দ্য এক্সাম আপোনালোকে APDCL-ত যাব, আৰু APDCL-ত গৈ পেলাই আপোনালোকে চিমিলাৰলি এই কামখিনিয়ে কৰিব, অ'কে। চ' ইয়'ৰ প্ৰাইম ৰেছপনচিবিলিটি, যেতিয়া আপোনালোকে কোনো বিজনেছত যাব বা কোনো APDCL-ত যাব, APDCL ইজ অলছ' এ বিজনেছ অফ ডিষ্ট্ৰিবিউটিং ইলেক্ট্ৰিচিটি এণ্ড আৰ্নিং মানি, ঠিক আছে। তো আপোনালোকৰ ঘৰত পইচা কাৰেণ্ট দিয়া আৰু কাৰেণ্ট বেচি পেলাই বিনিময়ত পইচা উঠোৱাটো হ'ল APDCL-ৰ কাম। চ' চিন্স ইট ইজ এংগেজড ইন এ বিজনেছ, চ' আপোনালোকে মাইণ্ড নকৰিব, মই মাজে মাজে অলপ ইংলিছ কৈ আছোঁ, কাৰণ কি মোৰ অলপ হেবিচুৱেল তেনেকুৱা, চ' মই কওঁ, চ' ডোণ্ট বি ফ্লেটাৰ্ড এবাউট দিছ, মই অলপ মাজে মাজে কওঁ, আশা কৰোঁ আপোনালোকে বুজি পাই আছে।
চ' তাত এজন মানুহৰ বা প্ৰফেশ্যনেলৰ এণ্ট্ৰি হয়, তেওঁক একাউণ্টেণ্ট বুলি কোৱা হয়, আৰু তেওঁৰ প্ৰাইম ৰেছপনচিবিলিটি থাকে কি যোন বুকছবিলাক হিচাপৰ বহীবিলাক কোম্পানীয়ে মেইনটেইন কৰিব লাগে নিয়ম ৰেগুলেশ্যন মতে সেইখিনি তেওঁলোকে মেইনটেইন কৰিব, ঠিক আছে, গট ইট। চ' এতিয়া ছাপ'জ একাউণ্টেণ্টে সেইখিনি মেইনটেইন কৰিলে আৰু কোম্পানীয়ে সেই একাউণ্টেণ্টজনক এটা চেলাৰী দিলে ফৰ মেইনটেইনিং দ'জ বুকছ অফ একাউণ্টছ, ফৰ প্ৰিপেয়াৰিং দ'জ ৰিপৰ্টছ, চেলাৰী এটা দিলে, ইট ইজ নৰ্মেল। তো সেই মানুহজন কাৰ আণ্ডাৰত কাম কৰি আছে? কোম্পানীৰ আণ্ডাৰত কাম কৰি আছে, ঠিক আছে। ইন দিছ কেছ গভমেণ্টে আৰু এজন প্ৰফেশ্যনেলৰ ইয়াত এণ্ট্ৰি কৰাই গোটেই পিকচাৰটোত, সেই প্ৰফেশ্যনেলজনক কোৱা হয় অডিটাৰ্ছ, ঠিক আছে, অডিটাৰ্ছৰ কাম কি থাকে? একাউণ্টেণ্টে বা বিজনেছে যিসকল বুকছ অফ একাউণ্টছ মেইনটেইন কৰিছে, হিচাপৰ বহী মেইনটেইন কৰিছে, মানে তথ্য ৰাখিছে, হিচাপত তথ্য ৰাখিছে, বা যিবিলাক ৰিপৰ্টছ প্ৰিপেয়াৰ কৰিছে, সেই ৰিপৰ্টছখিনি চেক কৰে ইয়াৰলি, ঠিক আছে, যে যি তথ্যবিলাক গভৰ্ণমেণ্টক ছাবমিট কৰা হৈ আছে বা যি তথ্যবিলাক বেংকক বা পাব্লিকক কোৱা হৈ আছে বিজনেছে, সেইবিলাক তথ্য সঠিক হয় নে নহয়, সেই বস্তুটো কোনে চেক কৰে? অডিটাৰ্ছে চেক কৰে। চ' আপোনালোকে যেতিয়া একাউণ্টেণ্ট হিচাপে APDCL-ত যাব, তেতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যে আপোনালোকে যি কাম কৰে ইয়'ৰ ৱৰ্ক ইজ ছাবজেক্ট টু অডিট বাই এ থাৰ্ড পাৰ্টি, আৰু এই অডিটৰটো কোনে এপইণ্ট কৰে? বেচিকেলি গভমেণ্টে এপইণ্ট কৰে বা কেতিয়াবা ডিপাৰ্টমেণ্টেও এপইণ্ট কৰে অন দ্য ৰেকমেণ্ডেশ্যন অফ দ্য গভমেণ্টে ৰেকমেণ্ড কৰে যে আপোনালোকে অডিট কৰাব লাগিব। চ' তেওঁলোকে এপইণ্ট কৰি লয় কোম্পানীয়ে, এণ্ড দেন অডিট কৰাব পঠাই দিয়ে আপোনালোকে যেতিয়া ফিল্ডত যাব, তেতিয়া ইউ শ্বুড ৰিমেম্বাৰ যে আপোনালোকৰ যোনখিনি কাম আছে, যিখিনি আপোনালোকে কাম কৰিব, আপোনালোকৰ কামটো ইজ ছাবজেক্ট টু অডিট বাই এ থাৰ্ড পাৰ্টি বাই এন ইণ্ডিপেণ্ডেণ্ট পাৰ্চন, তেওঁলোকে আহি চেক কৰিব। চ' আপোনালোকে যিখিনি কাম কৰিব গোটেইখিনি বস্তু ভালকৈ ৰাখিব, যাতে অডিট আহিলে আপোনালোকে বুজাব পাৰে যে আপোনালোকে কি কৰি আছে আৰু আপোনালোকে কেনেকৈ ৰিপৰ্টছখিনি বনাই আছে, আৰু আপোনালোকে কি কি বহী মেইনটেইন কৰে আৰু তাৰ পৰা কি ৰিপৰ্টছ দিয়ে, গোটেইখিনি যাতে আপোনালোকে মেনশ্যন কৰি আৰু এক্সপ্লেইন কৰি এই থাৰ্ড পাৰ্টিজনক ক'ব পাৰে, হেল্প কৰিব পাৰে। এই গোটেইখিনি কাম কোনে কৰিব লাগিব? আপোনালোকে কৰিব লাগিব, ৰিগাৰ্ডিং বুকছ অফ একাউণ্টছ, নট আদাৰ, টেকনিকেল নহয়। ইয়াত এটা APDCL-ত বেচিকেলি এটা টেকনিকেল ছেকশ্যনো থাকে, কিন্তু আপোনালোকে এডমিনিষ্ট্ৰেটিভ এণ্ড ফাইনেন্স ছেকশ্যনৰ হয়, গতিকে সেই ছেকশ্যনটো যোনটো অডিট হ'ব আপোনালোকে সেইটো হেণ্ডেল কৰিব লাগিব, আৰু অডিটৰক এছিষ্ট কৰিব লাগিব যে আপোনালোকে যিসকল বস্তু চেক কৰিব আহিছে ৰিলেটেড টু ডেট, যি ডকুমেণ্টাৰী এভিডেঞ্চ বা যি বুকছ অফ একাউণ্টছ হিচাপৰ বহি লাগে, আপোনালোকে কাক হেল্প কৰিব লাগিব? অডিটৰ্ছক হেল্প কৰিব লাগিব। যদি অডিটৰে অডিট কৰাৰ পিছত, চেক কৰাৰ পিছত পায় যে আপোনালোকে কামখিনি ঠিকমতে কৰা নাই, আপোনালোকৰ ওপৰত ৰিপৰ্ট লিখিব যে এই কামটো ঠিক হোৱা নাই, বা এই কামটো ভুল হৈছে, বা এই কামটো এনেকৈ হ'ব লাগিছিল, আৰু একৰ্ডিংলি ৰিপৰ্ট ছাবমিট কৰিব মেনেজমেণ্টক, গভমেণ্টক। তো তেনেকৈ, তো এইটো এটা এটা ছিষ্টেম চলিব। চ' আপোনালোকে যেতিয়া কামখিনি কৰিব, বি এচিয়'ৰ যে আপোনালোকে কামখিনি ভালকৈ কৰে, লাগিলে আপোনালোকৰ যোন ছিনিয়ৰ থাকিব তেওঁলোকক সুধি ল'ব কেনেকৈ কৰিব লাগে, কেনেকৈ নালাগে, ঠিক আছে। এণ্ড সদায় অলৱেজ ফ্ৰম দ্য পাৰ্চপেক্টিভ অফ অডিট আপোনালোকে কামখিনি কৰিব। আপোনালোকে মনত ৰাখিব যে এই বস্তুটো যদি মই কৰোঁ, তেনেহ'লে কি মোৰ কিবা ভুল হ'ব নেকি, বা কৰিলে অডিটে আহি পেলাই কিবা ইছ্যু উঠাব নেকি, সেইখিনি বস্তু মাথাত ৰাখি আপোনালোকে কামখিনি কৰিব, ঠিক আছে। তো ট্ৰেডিশ্যনেল ৰোল যদি আমি ক'ব যাওঁ যে এজন একাউণ্টেণ্টৰ ট্ৰেডিশ্যনেল ৰোল কি, যে মেইনটেইনিং বুকছ অফ একাউণ্টছ এণ্ড প্ৰিপেয়াৰিং ৰিপৰ্টছ, দিছ মাছ ইজ দ্য ট্ৰেডিশ্যনেল ৰোল অফ একাউণ্টেণ্ট। বাট আপোনালোকে এতিয়া যিহেতু 2024 চলি আছে, চ' ইট ইজ এ মডাৰ্ণ ৱৰ্ল্ড, আৰু মডাৰ্ণ ৱৰ্ল্ডত আধুনিক সময়ত আপোনাৰ কি একাউণ্টেণ্টৰ কাম ইয়াতকৈ আপোনাৰ অলপ আগবাঢ়ি গৈছে। কেনেকৈ বাঢ়ি গৈছে? তো একাউণ্টেণ্টে কি কৰিব লাগে? একাউণ্টেণ্টে যিহেতু গোটেই ফাইনেন্সখিনি, পইচা ক'ৰ পৰা আহি আছে, ক'ত গৈ আছে, কি হিচাপ আছে, কি নাই, গোটেইখিনি যিহেতু চাই থাকে, তেওঁলোকৰ এটা ভাল আইডিয়া থাকে ৰিগাৰ্ডিং বিজনেছ ফাইনেন্স, ঠিক আছে। চ' আপোনালোকে এজ এ এনালিষ্ট আপোনালোকে তাত কাম কৰিব লাগিব পাৰে। কেতিয়াবা আপোনাৰ
হায়াৰ অথৰিটিয়ে ক'ব পাৰে, যোন আপোনাৰ কণ্ট্ৰলিং অফিচাৰ থাকিব বা আদাৰ অফিচাৰ্ছ থাকিব, তেওঁলোকে ক'ব পাৰে যে তুমি মোক অলপ চাই দিয়া যে মই জাষ্ট এটা এক্সাম্পল কৈ আছোঁ, তুমি মোক চাই দিয়া যে ফ্ৰম দিছ এৰিয়া এনালাইজ কৰি দিয়া, ফ্ৰম দিছ এৰিয়া কিমান পইচা আমাৰ কাৰেণ্টৰ বিল বাকী আছে, ঠিক আছে। তো আপুনি সেইটো এনালাইজ কৰি তেওঁক ৰিপৰ্টটো দিব লাগিব যে ফ্ৰম দিছ এৰিয়া আমাৰ ইমান টকা কালেকশ্যন কৰিবলগীয়া আছে, গতিকে আমি কালেকশ্যনটো সেইটো কৰিম, ঠিক আছে। নেক্সট হ'ল আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে ডেটৰ ক্ৰেডিটৰ মেনেজমেণ্ট বুলি এটা বস্তু আছে। ডেটৰ ক্ৰেডিটৰ মেনেজমেণ্ট মানে কি, যে কি টাইপৰ কোনটো এৰিয়াত কি টাইপৰ ক্ৰেডিটৰ আছে, কোন ক্ৰেডিটৰ কেনেকুৱা, ক্ৰেডিটৰ মানে কাক কয় যাৰ পৰা আমি পইচা পাবলগীয়া আছে, আৰু ডেটৰ মানে আমি এইবিলাক ডিটেইলছত বুজিম। মই জাষ্ট আজিৰ ছেশ্যনটোত জাষ্ট মই কি কৰি আছোঁ, আপোনালোকক এটা অভাৰভিউ দি আছোঁ যে ৰোল অফ একাউণ্টেণ্ট কি। এই অভাৰভিউটো কিয় ইম্পৰ্টেণ্ট, কাৰণ যোনসকল ষ্টুডেণ্টছ বা এক্সপিৰিয়েঞ্চ ফ্ৰম কমাৰ্চ বেকগ্ৰাউণ্ড আছে তেওঁলোকৰ কাৰণেতো কোনো ইছ্যু নাই, কিন্তু যোনসকল ফ্ৰম মেথছ বেকগ্ৰাউণ্ড বা ছায়েন্স বেকগ্ৰাউণ্ড আছে তেওঁলোকৰ কাৰণে অলপ ইছ্যু হ'ব পাৰে, কাৰণ দে মে নট বি এৱাৰ অফ দ্য ৰোল অফ একাউণ্টেণ্ট, যে একাউণ্টেণ্টে কৰিব কি। আমিতো ছাব ডিভিশ্যনত গুচি যাম, গুচি পেলাই কৰিম কি তাত, ঠিক আছে। সেইটো একাউণ্টেণ্ট মানে তেওঁলোকে ভাবিব পাৰে। চ' আমি যেতিয়া এই অভাৰভিউটো গম পাই যাম যে এই বস্তুটো কি, একাউণ্টেণ্টৰ ৰোলটো কি, মেক্সিমাম বস্তু আমি এনেই বুজি পাম যে এইটো কি হয় বা ৰোলটো কি, বা আমি কি কাম কৰিব লাগিব আৰু ফিউচাৰত আমি কি পঢ়িম এই ভিডিঅ'খিনি, ঠিক আছে। চ' ডেটৰ ক্ৰেডিটৰ মেনেজমেণ্ট, ডেটৰ মানে কাক কোৱা হয় যাক আমি পইচা দিবলগীয়া থাকে, আৰু ক্ৰেডিটৰ মানে যাৰ পৰা আমি ডেটৰ মানে যাৰ পৰা আমি পইচা পাবলগীয়া থাকে, আৰু ক্ৰেডিটৰ মানে যাক আমি পইচা দিবলগীয়া থাকে, ঠিক আছে। চ' সেই এনেকাও আপোনাৰ কণ্ট্ৰলিং অফিচাৰে ক'ব পাৰে যে চোৱাচোন সেই গভমেণ্ট অফিচাৰ বা গভমেণ্ট অফিচাৰ্ছৰ কিমান ডেটৰ আছে, কিমান আমি পইচা পাবলগীয়া আছে। চ' আপোনালোকে সেইবিলাক এনালাইচিছ কৰি কণ্ট্ৰলিং অফিচাৰৰ ওচৰত দিব লাগিব, তেওঁলোকে পাৰ্চিউ কৰিব, আপুনিও পাৰ্চিউ কৰিব যাব লাগিব পাৰে। চ' এনেকুৱাও ক'ব পাৰে যে কোনটো এৰিয়াত আপোনালোকে চাই দিয়ক যে কোনটো এৰিয়াত আপোনালোকে টাস্ক এটা দিব পাৰে, ডেইলি টাস্ক, যে কোনটো এৰিয়াৰ পৰা আমাৰ ৰেভিনিউ অহা নাই। যদি সেইটো এৰিয়াৰ পৰা ৰেভিনিউ অহা নাই, সেইটো এৰিয়াত আমি লাইন কাটি দিম। চ' আপুনি এটা ৰিপৰ্ট দিব লাগিব যে দিছ মাছ পাৰ্চন ইজ নট পেয়িং দ্য মানি, চ' প্লিজ ডিছকানেক্ট দ্য লাইনছ। চ' আপুনি তেনেকৈ ৰিপৰ্ট এটা ছাবমিট কৰিব লাগিব। চ' আজিকালি যিহেতু মডাৰ্ণ ৱৰ্ল্ড, আপোনালোকে গোটেইখিনি বস্তু কাৰ আণ্ডাৰত আহি যাব, আপোনাৰ আণ্ডাৰত আহি যাব, আৰু আপুনি এই কামখিনি কৰিব লাগিব অফিচত, ঠিক আছে। তো মই ব্ৰিফলি এটা আপোনালোকক আইডিয়া দি দিছোঁ এই ছেশ্যনটোত। চেপ্টাৰ ৱাইজ আমি নেক্সট ছেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। ইয়াত আমি ব্ৰিফলি এটা আইডিয়া দি দিছোঁ মই যে আপোনালোকৰ মেইন কামটো কি হ'ব আৰু একাউণ্টেণ্টৰ দৰকাৰ কি হয়। একাউণ্টেণ্টৰ দৰকাৰ কিয় হয়, কাৰণ বিজনেছে ফাইনেন্স লয়। বিজনেছে কাৰ পৰা ফাইনেন্স লয়, এটা অ'নাৰ্ছৰ পৰা ফাইনেন্স ল'ব পাৰে আৰু এটা আউটছাইডাৰ্ছৰ পৰা ফাইনেন্স ল'ব পাৰে। যদি অ'নাৰ্ছৰ পৰা ফাইনেন্স ল'ব পাৰে তেনেহ'লে কোনো ইছ্যু নাই, কাৰণ অ'নাৰ্ছৰ পইচা লছ হৈছে, প্ৰফিট হৈছে, অ'নাৰ্ছে বুজিব। বাট ৱেন কামছ টু দ্য আউটছাইডাৰ, যেতিয়া আউটছাইডাৰৰ পৰা বিজনেছে পইচা লয়, দেয়াৰ কামছ ইন দ্য গভমেণ্ট আহে। তেতিয়া গভমেণ্ট আহি পেলাই এই বিজনেছসমূহৰ ওপৰত আইন লগায়, ৰেগুলেশ্যনছ লগায়। এই ৰেগুলেশ্যনছবিলাক আমি ডিপলি পঢ়িম, এটা ৰেগুলেশ্যন আইন লগাই, ৰেগুলেশ্যন লগাই পেলাই এই বিজনেছবিলাকক কয় যে আপোনালোকে যিমান পইচা বাহিৰৰ পৰা উঠাইছে, আউটছাইডাৰৰ পৰা উঠাইছে, আইদাৰ থ্ৰু বেংক লোন অৰ থ্ৰু ইছ্যু অফ ছিকিউৰিটি, শ্বেয়াৰ্ছ, ডিবেঞ্চাৰ্ছ এটচেট্ৰা, আপোনালোকে তাত তথ্যখিনি ৰাখিব লাগিব, আৰু বছৰীয়াকৈ বা মাহেকীয়াকৈ এই তথ্যখিনি আমাৰ তাত প্ৰস্তুত কৰিব লাগিব বা ছাবমিট কৰিব লাগিব, ঠিক আছে। তেতিয়া বিজনেছে কি কৰে, এজন মানুহ ইণ্ট্ৰডিউচ কৰে, এজন এমপ্লয়ী ইণ্ট্ৰডিউচ কৰে, তেওঁৰ নাম হ'ল একাউণ্টেণ্টে কি কৰে, একাউণ্টেণ্টে গোটেইখিনি তথ্য ৰাখে, বিজনেছৰ ডে টু ডে ট্ৰানজেকশ্যন কি হৈ আছে, পইচা ক'ত গৈ আছে, ক'ৰ পৰা পইচা আহি আছে, গোটেই ফাইনেন্সৰ হিচাপখিনি ৰাখে। সেই হিচাপ মতে তাৰ পৰা ৰিপৰ্টছখিনি বনাই পেলাই মান্থলি ছাবমিট কৰে, বা যোনটো ইয়াৰলি ছাবমিট কৰিব লাগে ইয়াৰলি ছাবমিট কৰে, ঠিক আছে। এতিয়া একাউণ্টেণ্টে আৰু মেনেজমেণ্টে মিলি যে এই গোটেইখিনি বস্তু তথ্য ৰাখিছে, সেই তথ্যখিনি শুদ্ধকৈ ৰাখিছে না ভুলকৈ ৰাখিছে, গভমেণ্টে সেইটো চেক কৰিব বিচাৰে। তো সেইটো চেক কৰিব হ'লে তাত গভমেণ্টে এজন নতুন মানুহ ইণ্ট্ৰডিউচ কৰে, তেওঁৰ নাম হ'ল অডিটাৰ। অডিটাৰে আহি কি কৰে, বিজনেছে বা একাউণ্টেণ্টে বা যিমানখিনি তথ্য ৰাখিছে তাত, সেইখিনি তথ্য কি কৰে, তেওঁলোকে চেকিং কৰে।
চেকিং কৰাৰ পিছত ৰিপৰ্ট দিয়ে যে এই তথ্যখিনি ভুলকৈ বনোৱা হৈছে না শুদ্ধকৈ বনোৱা হৈছে না কি হৈছে এই গোটেইখিনি ৰিপৰ্ট দিয়ে চ' ইউ শ্বুড বি এৱাৰ যে আপোনাৰ যোনটো কাম আছে ইয়'ৰ ৱৰ্ক ইজ ছাবজেক্ট টু অডিট বাই এ থাৰ্ড পাৰ্টি অৰ ইণ্ডিপেণ্ডেণ্ট পাৰ্টি আৰু আপোনালোকে যেতিয়া ফিল্ডত যাব সেই গোটেইখিনি বস্তু আপোনালোকে গম পাব ঠিক আছে নেক্সট হ'ল আজিকালি মডাৰ্ণ ডেজত ট্ৰেডিশ্যনেল ৰোল যোনটো আছিল মেইনটেনেঞ্চ অফ বুকছ অফ একাউণ্টছ আৰু আপোনাৰ প্ৰিপেৰেশ্যন অফ ৰিপৰ্ট তাতকৈ অলপ বেছি কাম কৰিব লাগে একাউণ্টেণ্টসকলে কাৰণ কি একাউণ্টেণ্টসকলৰ তাত অলপ ফাইনেন্সিয়েল নলেজটো ভাল থাকে আৰু তেওঁলোকে ফাইনেন্সিয়েল ডেটাবেছটো চাই এটা আইডিয়া হৈ যায় চ' তেওঁলোকৰ বহুত টাইপৰ আদাৰ কামো থাকিব পাৰে যেনেকৈ আপোনালোকে কোনটো উইক এৰিয়া আছে তাত পৰা আমি পইচা কেনেকৈ আনিম বা কোনটো এৰিয়াত আমাক পইচা দিয়া নাই বা কোনটো এৰিয়াত আমি পইচা আনিব ভালকৈ আহি আছে চ' গোটেইখিনি বস্তু এনালাইচিছ কৰি টাইম টু টাইম আপুনি যোনটো হায়াৰ অথৰিটিছ আছে তাত আপুনি ছাবমিট কৰিব পাৰে চ' এই ছেশ্যনটোত ইমানখিনিয়ে আছিল আশা কৰিছোঁ আপোনালোকৰ ছেশ্যনটো ভাল লাগিছে প্লিজ জাষ্ট এন অভাৰভিউ নেক্সট ক্লাছেছৰ পৰা আমি মেইন চেপ্টাৰছত গুচি যাম যোনখিনি চিলেবাছ আছে চিলেবাছৰ মেইন চেপ্টাৰছত গুচি যাম আৰু চেপ্টাৰছত গুচি গৈ আমি তাত চাম যে আমি কি আছে তাত আৰু কি নাই ৰেগুলেশ্যনছ কি আছে বা কি ৰিপৰ্টছ বনাব লাগে যোনটো মই ক'লোঁ কি বুকছ ৰাখিব লাগে যোনটো মই ক'লোঁ কেনেকৈ কেলকুলেশ্যন কৰে এটা বস্তু এই গোটেইখিনি বস্তু আমি নেক্সট ছেশ্যনৰ পৰা চাম চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব ভাল লাগিলে আৰু যিমানখিনি পাৰে আপোনালোকে নোট কৰিব উইদাউট নোটিং নপঢ়িব মোৰ কাৰণ কি নোট কৰিলে দুটা বস্তু হয় আপোনালোকৰ ৰিভিজন কৰিব ইজি হয় এণ্ড নাম্বাৰ 2 আপোনালোকে যেতিয়া এক্সাম টাইমত প্ৰিপেয়াৰ কৰিব তেতিয়া আপোনালোকৰ পটককৈ হৈ যাব কাৰণ নোটছটো বনোৱা থাকিব আৰু আপোনাৰ নিজৰ হাতত বনোৱা থাকিব আৰু আপোনালোক বুজিবলৈও অসুবিধা নহয় চ' ইমানখিনি আছিল ভিডিঅ'টো দেখা হ'ব আকৌ নেক্সট ভিডিঅ'ত লগ পাম আমি ডেফিনেটলি আমি এইটো কোৰ্চ ধুনীয়াকৈ কমপ্লিট কৰিম আৰু যোনটো মেটেৰিয়েল আছে মেটেৰিয়েলটো শ্বৰ্টলি আহি যাব আপোনালোকৰ তাত চ' নাথিং টু ৱাৰি লগ হ'ব নেক্সট ভিডিঅ' থেংক ইউ